ভিডিওটো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ মই মোৰ নতুন গাড়ীখনেৰে আহি মই পালোহি যোৰহাট আৰু মোৰ হাতত আছে এখন ফ্লাইট আৰু এইখন ফ্লাইটত মানুহ নাযায় এইখন ফ্লাইটত যায় বিভিন্ন ধৰণৰ বস্তু সৰভাগ মানুহৰে ল'ৰা-ছোৱালী বাহিৰত থাকে আজিকালি পঢ়া শুনা কৰে বা চাকৰি বাকৰি কৰে বিহু পূজা হওক বা দেৱালীয়ে হওক কিবা এটা মানে পৰ্বত আমাৰ ল'ৰা-ছোৱালীলে কিবা এটা পঠাবলৈ সকলোৰে মন যায় পিঠা পনাই হওক বা কাপোৰ কানিয়ে হওক তেখেতসকলক মই এইটোৱে কওঁ যে এটা হ'ল মানে যোৰহাটৰ মিঠাপুখুৰীত ব্লু ডাৰ্ট নামৰ এটা কুৰিয়াৰ আছে এটা বস্তু আপোনালোকে নিশ্চয় ভাবি থাকে যে কুৰিয়াৰ সাৰ্ভিসত বা ব্লু ডাৰ্টৰ জৰিয়তে আমি কি বস্তু নিব পাৰো আৰু কি বস্তু নিব নোৱাৰো এই বস্তুটোৰ ওপৰত সদায় আমাৰ কনফিউজন থাকে আমি ঔষধ দিব পাৰো নে আমি ল্যাপটপ মোবাইল এইবিলাক পঠিয়াব পাৰো নে আমি লিকুইড প্ৰডাক্ট আমি পঠিয়াব পাৰো নে এনে যদি মানুহবিলাকে আপোনালোকে কুৰিয়াৰ ইউজ কৰিছে আপুনি ইউজ কৰিছে দুটা বস্তু খুব পাইছে থাকে প্ৰথম কথা ফেক ডেলিভাৰী যোনটো হয় ডেলিভাৰী মই থৈ দিয়ে কাষ্টমাৰক নকয় আমি আগৰ কুৰিয়াৰ সাৰ্ভিসটো পাইছোঁ বহুত পাইছোঁ এইটো বস্তু কাৰণ মই দেখিছোঁৱে সেইটো ইয়াত নহয় চাওক আৰু এটা কনফিউজন আপোনালোকৰ থাকে যে মই বস্তু এটা লৈ আহিছোঁ এতিয়া ঘৰত মই পেকিং কৰি পেলাই ব্লু ডাৰ্টলৈ আনিম বা কুৰিয়াৰ সাৰ্ভিসলৈ আনিম নে তাতেই পেকিঙৰ সকলোবিলাক বস্তু পোৱা যায় মানে মই কলিকতা আজি পঠিয়ালে কালি পাই যায় ডকুমেণ্টছ মই গধূলিলৈকে কলিকতা ৰিচিভ হৈ যায় আৰু এখন হৈছে ব্লু ডাৰ্টৰ ফ্লাইট আৰু আপোনালোকক মই কৈ থৈ দিওঁ যে সমগ্ৰ ভাৰতবৰ্ষত ব্লু ডাৰ্টৰ আছে 8খন বিশেষ ফ্লাইট যিখন ফ্লাইটৰ জৰিয়তে দেশ বিদেশলৈ বিভিন্ন বস্তু কুৰিয়াৰ কৰা হয় গতিকে আজি ব্লু ডাৰ্টৰ বিষয়ে আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম আৰু হিষ্ট্ৰীলৈ যাওঁ ব্লু ডাৰ্ট কেনেকৈ জন্ম হ'ল কিমান বছৰৰ পৰা চলি আছে ইমান ধুনীয়া এটা সেৱা কেনেকৈনো আমি লাভ কৰোঁ এই বিষয়ে আপোনালোকে জানিব পাৰিব গতিকে আহক ব্লু ডাৰ্টৰ বিষয়ে কিছু কথা জানি লওঁ আৰু বৰ্তমান মই ব্লু ডাৰ্টৰ সেই ফ্লাইটেৰে নহয় নিজৰ গাড়ী লৈ আহি পেলাই মই যোৰহাট পালোহি আৰু যোৰহাটৰ দুগৰাকী বিশেষ ব্যক্তিক মই চিনাকি কৰি দিছোঁ এয়া হৈছে পিতৃ আৰু এয়া হৈছে পুত্ৰ পিতৃয়ে প্ৰায় 30 বছৰ ধৰি কুৰিয়াৰ সাৰ্ভিসৰ লগত জড়িত হৈ আছে আৰু পুত্ৰ নতুনকৈ এই সেৱাৰ লগত জড়িত হ'বলৈ আৰম্ভ কৰিছে আৰু এইখিনিতে মই কৈ থওঁ মোৰ নাম চক্ৰপাণী পৰাশৰ আৰু এফালে দেৱাৰুণ পৰাশৰ আৰু পিতৃ মোৰ নাম অৰূপ শৰ্মা ডাঙৰীয়া দেৱাৰুণ পৰাশৰ আৰু চক্ৰপাণী পৰাশৰ আমি তিনিওৱে মিলি এতিয়া আমি ব্লু ডাৰ্টৰ কাহিনী পাতিবলৈ গৈ আছোঁ যোৰহাটৰ পৰা দাদা 30 বছৰ কুৰিয়াৰ সাৰ্ভিসৰ লগত জড়িত হৈ মানে প্ৰথম এইটোৱে মই সুধিব বিচাৰিম এই 30 বছৰ কেনেকৈ পাৰ হৈছে তাৰমানে একচুৱেলি যি সময়ত আমি আৰম্ভ কৰিছিলোঁ তেতিয়া খুব মানুহৰ মাজতো এইটো বৰ এটা প্ৰচলিত বস্তু নাছিলে মানুহে বহুত তেতিয়া মানে পইচা পাতিটো লৈও বহুতৰ এটা চিন্তাও হয় বিশ্বাসযোগ্যতা নাছিলে সেই ষ্টেজৰ পৰা য'ত কেতিয়াবা আমাৰ এনেকুৱাও দিন যায় য'ত এটাই বুকিং হয় দিনটোৰ ভিতৰত সেইটো হেৰিৰ পৰা আমি আৰম্ভ কৰা মই নিজে আমি মোৰ পৰিবাৰক মই কাউণ্টাৰত মই বহাই মই নিজে ডেলিভাৰী কৰিছিলোঁ আমি সেইটো হেৰিৰ পৰা আৰম্ভ কৰা তেতিয়া আৰু তো বহুতে কয় এই পষ্টমেনৰ কামহে কৰোঁ আমি অবভিয়াছলি সেই কামটোৱে কৰিছোঁ আমি এতিয়াও কৰোঁ 30 বছৰ পাৰ হৈ গ'ল কিন্তু আমি এতিয়া এটা স্থিতিলৈ পালোহি য'ত যোৰহাট টাউনৰ ভিতৰত আপুনি যাকে সোধক মোৰ কথা সোধক বা আমাৰ কুৰিয়াৰ সাৰ্ভিসটোৰ বিষয়ে সোধক এটা ভাল ব্ৰেণ্ড এটা আমাৰ এতিয়া সেইটো পজিশ্যনলৈ আমি আহি পালোঁ এতিয়া আৰু এতিয়া পিতৃৰ পৰা দেৱাৰুণ পৰাশৰলৈ মানে পুত্ৰলৈ সেই সেৱা আগবাঢ়ি গৈ আছে দেৱাৰুণ ধৰা এতিয়া আমি মোবাইল এটাত কিবা এটা বস্তু অৰ্ডাৰ কৰিলোঁ সেয়া চাৰ্ট হওক পেণ্ট হওক এনিথিং হওক পৃথিৱীৰ যিকোনো দেশৰ পৰা অৰ্ডাৰ কৰিলে আমাৰ ঘৰ আহি পাবহি এজন ল'ৰাই আহি পেলাই কলিং বেল বজাই আমাক দি থৈ যাব সেই বস্তুটো তাৰ পৰা আহি ঘৰ পোৱালৈকে সেই অনুষ্ঠানটো পোৱালৈকে তাততো এই কুৰিয়াৰ সাৰ্ভিসে জড়িত হয় এইটো কুৰিয়াৰ সাৰ্ভিসে জড়িত হৈছে ঠিকেই কৈছে আপুনি এতিয়া দেউতাৰ পৰা তোমালে প্ৰজন্মৰ পিছত প্ৰজন্ম কেনেকুৱা লাগে এই লাইনটো ভাল লাগে আৰু প্ৰথম কথা অকণ টানো পাইছোঁ কাৰণ মই এইটো লাইনত নাছিলোঁ মই কম্পিউটাৰ লাইনত আছিলোঁ বহুতখিনি শিকিব পাইছোঁ ভাল লাগিছে দাদাসকলেও শিকায় বস্তুখিনি শিকাই আছে শিকি আছোঁ সেইটো ক'ম আৰু যিমান পাৰোঁ চাই আছোঁ আৰু যোৰহাটৰ এই অনুষ্ঠানটোলৈ অহাৰ বহুত কাহিনী আছে অনুষ্ঠানটো শেষলৈকে চাব আৰু গমে পাইছে আমি আহিছোঁ আৰু এই কুৰিয়াৰ সাৰ্ভিসৰ লগত জড়িত 25-20
10-15 বছৰ এই সেৱাৰ লগত জড়িত বিশেষ বিশেষ ব্যক্তিসকল আছে তেওঁলোকৰ লগত আমি কথা পাতিম গতিকে অনুষ্ঠানটো শেষলৈকে চাই থাকক কোৰিয়াৰ ছাৰ্ভিচৰ লগত প্ৰায় 21 বছৰ জড়িত হৈ আছে প্ৰাঞ্জল দা হয় আৰু বৰ্তমান ব্লু ডাৰ্টৰ লগত জড়িত হৈ আছে যোৰহাটৰ পৰা ফ্লাইটখন দেখিলে এনেকুৱা লাগে মানে উৰিয়ে আছে আৰু ইমান বছৰ উৰি আছে বস্তু লৈ উৰি আছে কিমান বছৰ হ'ল টোটেল মোৰ ইয়াত 21 বছৰ চলি আছে 21 বছৰ একেটা কামকে কৰি আছে একেটা কামে কৰি আছোঁ যিমান দিন পাৰিম ইয়াতে কৰিম আৰু তাৰপিছত বেলেগ চিন্তা কৰিম আৰু ব্লু ডাৰ্টৰ সেৱাটো কেনেকুৱা হয় মানে ধৰক এটা বিশ্বাসযোগ্যতা লাগে ন নিজৰ এটা বস্তু মই বেলেগৰ হাতত দিলোঁ তেওঁলোকে লৈ গ'ল এখন দেশৰ পৰা আন এখন দেশলৈ ইয়াৰ পৰা কেনেকৈ যায় গোটেই প্ৰচেছটো মোক এবাৰ ক'ব লাগে প্ৰথম কথা হ'ল কি আমাৰ ইয়াত বস্তু দি থৈ গুচি যায় তেখেতসকলে তাৰ বিনিময়ত আমাক পইচা দিয়ে আমাক কমপ্লিট বিশ্বাস কৰে তাৰপিছত সেই হিচাপত আমি ৰিচিপ্ট কাটি তেওঁলোকক ৰিচিপ্টখন দিওঁ তাৰপিছতে আমাৰ ছিষ্টেম আছে ছিষ্টেমত আমি নিজে আপলোড কৰিব লাগে চব আপলোড কৰি পেলাই আমি ৰাতি বেগ বনাওঁ কেতিয়াবা আগবেলাও গুচি যায় কিছুমান মাল আগবেলাও গুচি যায় আগবেলা যোৱাখিনি ধৰক আপোনাৰ কেলকাতা চেলকাতা আপোনাৰ নেক্সট ডে পাই যায়গৈ যদি আজি দিলে ধৰক কাইলৈ পাই যায়গৈ সেইটো আপোনাৰ আমাৰ নিজৰ গাড়ীয়ে লৈ গুচি যায় গৈ পেলাই সেইটো মতে হেৰি হৈ থাকে এটা বস্তু আপোনালোকে নিশ্চয় ভাবি থাকে যে কুৰিয়াৰ ছাৰ্ভিচত বা ব্লু ডাৰ্টৰ জৰিয়তে আমি কি বস্তু নিব পাৰোঁ আৰু কি বস্তু নিব নোৱাৰোঁ এই বস্তুটোৰ ওপৰত সদায় আমাৰ কনফিউজন থাকে আমি ঔষধ দিব পাৰোঁনে আমি লেপটপ মোবাইল এইবিলাক পঠিয়াব পাৰোঁনে আমি লিকুইড প্ৰডাক্ট আমি পঠিয়াব পাৰোঁনে এই প্ৰশ্নটো মই ক্লিয়াৰে কৰি দিছোঁ গতিকে আপোনালোকৰ বাবে খুব উপকাৰী হ'ব প্ৰাঞ্জল দা এইটো চবৰে এটা কনফিউজ থাকে কি পাৰি দিব আৰু কি নোৱাৰি বিভিন্ন কুৰিয়াৰ ছাৰ্ভিচ আছে তো ব্লু ডাৰ্টত মই শুনা মতে সকলো বস্তু নিব পাৰে প্ৰায়খিনি বস্তুৱে যায় ব্লু ডাৰ্টত প্ৰায়খিনি কুৰিয়াৰ ছাৰ্ভিচত বহুতখিনি বস্তু নাযায় বুলি কয় কিন্তু ব্লু ডাৰ্টত বহুতখিনি বস্তুৱে যায় এতিয়া ধৰক আপোনাৰ লিকুইডো যায় সৰু আৰু আপোনাৰ ইলেক্ট্ৰনিক্স বস্তু যায় মোবাইল যায় লেপটপটো আপুনি বিশ্বাস কৰক আপুনি ডেইলি 2-3টা লেপটপ আমি পঠিয়াই থাকোঁ আৰু আজিলৈকে ভগৱানৰ কৃপাত ধুনীয়াকৈ ছাৰ্ভিচ পাই আছে মানুহে আৰু সেইটো কাৰণে মানুহ আহিছোঁ আৰু আপোনাৰ গছপুলি মানুহে আজিকালি ফুলৰ ব্যৱসায় কৰে প্লেন পঠিয়াই তাৰপিছতে সেই RFR পৰা আহে বহুত বিভিন্ন হেৰিয়ৰ পৰা হেৰিয়ৰ কাৰণে পঠিয়াই থাকে গছপুলি বিহু বুলি ক'লে লাৰু পিঠা বিদেশলৈ যায়নে নাই বিদেশলৈ নাযায় মানে কথাটো হ'ল কি তেওঁলোকে মানে ইণ্টাৰনেশ্যনেল সেই বস্তুবিলাক আমাৰ ইণ্ডিয়ান বস্তুবিলাক ঘপককৈ হেৰি নকৰে অন্য বস্তু যাব ব্ৰেণ্ড যদি থাকে ইণ্টাৰনেশ্যনেল গুচি যাব কিন্তু পিঠাটোত আকৌ ব্ৰেণ্ডটো নাহিব নহয় এতিয়া এনেই আমাৰ এতিয়া বিহুৰ সময়ততো আমাৰ ইয়াত দম পিঠা হৈ যায় মানে ইণ্ডিয়াৰ ভিতৰত যাব পাৰে ইণ্ডিয়াৰ ভিতৰত যিকোনো জেগাত যাব আৰু যায়ো এতিয়া আহিল এইটো বস্তু কি বস্তু পঠিয়াব নোৱাৰি মাৰণাস্ত্ৰ পঠিয়াব নোৱাৰি ড্ৰাগছ পঠিয়াব নোৱাৰি আৰু টকা আৰু গহনা মানে গহনাটো আৰ্টিফিচিয়েল জুৱেলাৰীবিলাকতো যায় সেইবিলাকতো যায় কিন্তু গ'ল্ড চ'ল এইবিলাক বস্তু নাযায় আৰু কেছটোতো একদম নাযায় বিভিন্ন কুৰিয়াৰ ছাৰ্ভিচ আছে কিন্তু ব্লু ডাৰ্টত অকণমান স্পেচিয়েল হয় কিয় হয় কাৰণ ব্লু ডাৰ্টৰ 8খন ইণ্ডিয়াত নিজৰ ফ্লাইট আছে লগতে বাকীবিলাকতো আছেই গাড়ী কিবাকিবি কাৰণ বস্তুবোৰ নিজৰ ফ্লাইটেৰে যায় গতিকে ফুল ছিকিউৰ হয় আৰু কোনো ধৰণৰ এনেকুৱা এইটো নিব নোৱাৰোঁ অমুক নিব নোৱাৰোঁ তেনেকুৱা ধৰণৰ কথা সেইটোৱে আৰু প্ৰথম কথা হ'ল কি এতিয়া আমাৰ লগত যিখিনি কাষ্টমাৰ আছে ব্লু ডাৰ্টটো ছিকিউৰেই আমাৰ ওচৰলৈ যিখিনি মানুহ আহে যোৰহাটৰ পৰা সেইখিনিয়ে আমাক প্ৰায়ভাগে চিনি পায়েই আমাৰ যিখিনি মোকতো প্ৰায়খিনিয়ে চিনি পায় আৰু এনেকুৱা ধৰণৰ কাষ্টমাৰ ওলাই যায় যে তই আছ যেতিয়া ৰিচিপ্টখনো নিনিয়ে আমি কুৰিয়াৰ নাচাওঁ মই তোক চাইছোঁ 22 বছৰ সেৱা সেইটো কাৰণে ৰিচিপ্ট কেলে তয়ে আছ দেখোন তয়ে আছ যে ৰিচিপ্ট মোৰ দৰকাৰ নাই সেইটো ব্লু ডাৰ্টতকৈ বেলেগ বিশ্বাস চ' আৰু কাহিনী আছে ব্লু ডাৰ্টৰ বিষয়ে কুৰিয়াৰ ছাৰ্ভিচৰ বিষয়ে আপোনালোকে নজনা বহুতখিনি তথ্য মই ভিডিঅ'টোত কৈ আছোঁ চাই থাকক শেষলৈকে মোৰ লগত কুৰিয়াৰ ছাৰ্ভিচৰ লগত জড়িত আৰু এগৰাকী দাদা আছে ধ্ৰুৱ দা 15 বছৰ তেওঁ এই ছাৰ্ভিচটো কৰি আছে আৰু দুটামান তথ্য আছে এইকেইটাও মই আপোনালোকক কৈ থওঁ ধ্ৰুৱদাই ক'ব ব্লু ডাৰ্ট হৈছে আমাৰ ইণ্ডিয়ান কোম্পানী হয়নে আৰু ব্লু ডাৰ্টৰ লগত ইণ্টাৰনেশ্যনেল কোম্পানী এটা জড়িত হৈ আছে হয় DHL জড়িত হৈ আছে আৰু খুবেই ভাল ছাৰ্ভিচ আপুনি 4 দিন মেক্সিমাম 5 দিনত আপোনাৰ শ্বিপমেণ্ট ডেলিভাৰ্ড হৈ যায়
যিকোনো ৱৰ্ল্ডৰ যিকোনো জেগাত 5 দিন ল'ব 5 দিনৰ ভিতৰত ডেলিভাৰী হৈ আছে বৰ্তমান যিকোনো জেগাত ৱৰ্ল্ডৰ যিকোনো জেগাত আপোনাৰ সেইখিনি আপোনাৰ 5 দিন ভিতৰত আপোনাৰ সকলো ডেলিভাৰী বৰ্তমান মই যিমানলৈকে পাইছোঁ মানে সকলো ডেলিভাৰী হৈ আছে আৰু এইখন ফ্লাইটেৰে মানে ভাৰতত ব্লু ডাৰ্টৰ 8খন ফ্লাইট আছে সেই 8খন ফ্লাইটৰ জৰিয়তে পৃথিৱীৰ যিকোনো জেগালৈ 5 দিনৰ ভিতৰত আপোনাৰ বস্তু পहुঁচাই দিয়ে ভাবক বাপৰে আৰু এটা কথা কওক যদি মই আজি দিলোঁ আপোনালোকৰ ইয়াৰ পৰা ধৰক 11টা বজাত ওলাই গ'ল হয়নে যদি আজি দিব নোৱাৰিলোঁ তেতিয়া আজি আপুনি আজি যদি 12টা বজাৰ ভিতৰত দি দিয়ে 12টা 12:30টাৰ ভিতৰত তেতিয়া আপোনাৰ নেক্সট ডে ডেলিভাৰী হৈ যায় দিল্লী মুম্বাই কলকাতা এইখিনি নেক্সট ডে আপোনাৰ ডেলিভাৰী খুবেই বেছি চান্সটো থাকে মানে ডেলিভাৰী আৰু দ্বিতীয় কথা হৈছে এতিয়া নিজৰ ফ্লাইট আৰম্ভ হৈছে আমাৰ গুৱাহাটীৰ পৰা ব্লু ডাৰ্টৰ নিজৰ ফ্লাইটটো আৰম্ভ হৈছে এতিয়া মানে মানুহৰ এটা হেৰি থাকে বস্তুখিনি কি কৰে দলিয়াই দিয়াৰ হেৰিটো থাকে দলিয়াই দিয়া সেই এটা বস্তু এটা হেৰি এটা হৈ আছে মানে কেয়াৰখিনি ভালকৈ নলয় কিন্তু আমাৰ এতিয়া নিজৰ ফ্লাইটৰ কাৰণে এতিয়া সম্পূৰ্ণ মানে হেৰিয়ত ছেফটিৰে মানে বস্তুখিনি তেনেকৈ যায় সেই বস্তুটো মানে মানুহৰ সেইটো চিন্তা কৰিবলগীয়া কোনো কথা নাথাকে ব্লু ডাৰ্টত বেলেগ কুৰিয়াৰ কথা নাজানো কিন্তু আমাৰ সেই কেয়াৰটো লয় মানে মোক আৰু এটা ক্লিয়াৰ কৰি দিয়ক মানুহে কনফিউজ হৈ থাকে মই আগবেলা দিম নে অফিচত আহি পেলাই ব্লু ডাৰ্টৰ অফিচত আহি বস্তুটো পিছবেলা দিম কোনটো সময়ত দিলে আপোনালোকৰো সুবিধা হয় আৰু বস্তুখিনি সোনকালে পায়গৈ নহয় একচুৱেলি আপুনি আগবেলা দিলে তেখেতৰ লাভটো বেছি হয় মানে সোনকালে ডেলিভাৰী হয় যদি পাছবেলা দিয়ে বস্তুটো পাছবেলা দিয়ে তেতিয়া ৰাতি ওলাই যায় এদিন বেক হ'ব আৰু ধৰক আজি দিছে পৰহিলৈ ডেলিভাৰী হ'বগৈ দিল্লী মুম্বাই কলকাতা য'তেই দিয়ক জয়পুৰ আপোনাৰ পৰহিলৈ ডেলিভাৰী হৈ যায়গৈ যদি আগবেলাতে দি দিয়ে তেতিয়াহ'লে নেক্সট ডে হৈ যায়গৈ চ' আৰু এটা তথ্য গম পালোঁ গুৱাহাটীৰ পৰা ব্লু ডাৰ্টৰ ফ্লাইট ৰাতি 11টা বজাত যায় ন 11 বজাত যায় আৰু এটা কথা জানি থওঁ ৱেইট মানে হিচাপটো কেনেকুৱা হয় ধৰক ডাঙৰ বস্তুত বেছি দাম সৰু বস্তুত কম দাম সেইটো ৱেইটটো কেনেকৈ সেইটো হৈছে আপোনাৰ ডাঙৰ বস্তু যিমানে ৱেইট বাঢ়ি গৈ যায় সিমানে ৰেটটো কমি গৈ যায় আৰু এটা বস্তু মানে কমি যায় নে বাঢ়ি যায় কমি যায় কমি গৈ থাকে মানে যিমানে ৱেইট বাঢ়ি গৈ থাকিব ৰেট কমি গৈ থাকে হয় ভুলকৈ কৈছে নেকি নাই ঠিকেই কৈছোঁ কমি গৈ থাকিলে আপোনাৰ ৱেইটটো যেতিয়া বাঢ়ি যায় ধৰক আপুনি 1 কুইণ্টেল পঠালে 10 কেজি পঠালে 1 কুইণ্টেলৰ ৰেটটো কম হ'বগৈ আপোনাৰ কিলোৰ ৰেটটো কম হয় 10 কেজিটো কম হয় 5 কেজি তাতকৈ অকণমান বেছি হ'ব তেনেকৈ হয় সেইখিনি হয় আৰু আপোনাৰ আৰু এটা কথা হ'ল কি ৰেটটো লৈ পেলাই মানে কি হয় অকণমান হাই বুলি মানে মানুহৰ মাজত মানে হেৰি এটা আছে কিন্তু আমি একদম জেনুইন ৰেটত দি আছোঁ খুব কম ৰেটত দি আছোঁ মানুহে এবাৰ ট্ৰাই কৰি চাওক তেতিয়া গম পাব আৰু ছাৰ্ভিচটো বেটাৰ বৰ্তমান বেটাৰ ছাৰ্ভিচ হৈছে ব্লু ডাৰ্ট তাতকৈ ওপৰত মই যিমান মোৰ এক্সপিৰিয়েঞ্চৰ ফালে মোৰ 15 বছৰ হ'ল মই যিমান জানো ব্লু ডাৰ্টতকৈ ভাল ছাৰ্ভিচ এতিয়ালৈকে বৰ্তমান ক'তোৱে নাই অহা মই নিজৰ এক্সপিৰিয়েঞ্চৰ ফালে মই বেলেগ কুৰিয়াৰটো কৰিলোঁ কিন্তু ব্লু ডাৰ্টত বেষ্ট পাইছোঁ এইটো কাৰণে কোৱা নাই যে মই এতিয়া ব্লু ডাৰ্টত কৰি আছোঁ কিন্তু মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা মই কৈছোঁ আৰু মানুহে ট্ৰাই কৰি চাওক জানেও মানুহে যথেষ্ট মানুহে যিখিনি ট্ৰাই কৰি মানে ইউজ কৰিছে ব্লু ডাৰ্ট তেখেতসকলে নিশ্চয় গম পায় ধন্যবাদ ধ্ৰুৱদা আৰু আমিনো কেনেকৈ ব্লু ডাৰ্টৰ বস্তুবোৰ পেকিং কৰে সেইটো আমি দেখুৱাবলৈ ট্ৰাই কৰিম হ'ব দেখুৱাব যোৰহাটৰ ব্লু ডাৰ্টৰ অফিচত যিহেতু আছোঁ আৰু ইজন সিজনকৈ কাষ্টমাৰ আহি আছে তেওঁলোকে নিজৰ বস্তুবোৰ বিভিন্ন ঠাইলৈ পঠিয়াই আছে আহিব লাগে ইয়াত লিখা মেলা চব হৈ যায় পেকিঙলৈকে হৈ যায় দাদা আপুনি প্ৰায়ে পঠিয়াই প্ৰায় ইয়াৰ পৰা গৈ থাকেও আহি থাকে মোৰ কৰিয়ে মোৰ মোবাইল মাৰ্ট হয় মোৰ দোকানত শ্বপ আৰু মোৰ ওচৰতে আছে আৰু মই সময়ত পাই যাওঁ কৰিবিলাক আৰু যেতিয়া ডকুমেণ্ট পঠাব লাগে মই ইয়াতে দিওঁ একো প্ৰব্লেম পোৱা নাই এতিয়ালৈকে আৰু বিশ্বাস এটাও থাকে বহুত বিশ্বাস আছে মানে যেতিয়া মানে কালি পাব লাগে কালি পাই যায় যেনেকুৱা এনেকুৱা অৱস্থা টাইমত পাই যায় এজন গ্ৰাহক আহিছে ইয়ালৈ মানে সেইটো বস্তু মই বস্তুটো জানিবলৈ চেষ্টা কৰিছোঁ কেনেকুৱানো ছাৰ্ভিচটো ভাল চাওক ব্লু ডাৰ্টৰ সেৱা বহুতে লয় কাৰণ এইটো সেৱা ল'বই লাগিব কাৰণ আমি সদায়তো এটা জেগালৈ এটা বস্তু লৈ পেলাই নিজে যাব নোৱাৰোঁ কাৰোবাৰ ওপৰততো বিশ্বাস কৰিবও লাগিব আপুনিও ব্লু ডাৰ্টৰ কাষ্টমাৰ হয় মই ব্লু ডাৰ্টৰ কাষ্টমাৰ আৰু এওঁলোকৰ ছাৰ্ভিচটো ভাল আগতে এওঁলোকৰ লগত কৰিছিলোঁ মিষ্টাৰ অৰূপ শৰ্মা তেওঁ ভাল মানে তেনেকৈ ইষ্টেব্লিছ কৰিছিলে আৰু বৰ্তমানে যিটো ব্লু ডাৰ্ট তাৰ ছাৰ্ভিচখিনি আগতকৈ ভাল পাইছোঁ মই আপুনি কি পঠিয়াই দাদা ডকুমেণ্টছ মই ওচৰৰে দোকানী আৰু মোৰ বিজনেছ যিখিনি ৰিলেশ্যনত
কেতিয়াবা চেক পঠিয়াবলগীয়া হয়, কেতিয়াবা একাউণ্ট ষ্টেটমেণ্ট পঠিয়াবলগীয়া হয় বা কেতিয়াবা মেটেৰিয়েলো পঠিয়াবলগীয়া হয়। আমি পঠিয়াওঁ আৰু যেনেকৈ কমিটমেণ্ট থাকে তেনেকৈ তেওঁলোক কেতিয়াবা এনেকুৱা ভয় লাগি থাকেনে পাবগৈ নে নাই পাবগৈ নে নাই? নাই পোৱা চিৰিটি আছে কাৰণ এইখিনি বস্তু আজি একদিনীয়া বস্তু নহয়, বহুত দিনৰ পৰা চলি আছে আৰু গভৰ্ণমেণ্টৰ যেনেকৈ PPP মডত কামবিলাক চলে তেনেকৈ আমিও এইটো বিলিভ কৰোঁ যে এইটো ভাল কৰি ছাৰ্ভিচ আৰু ভাল কাম কৰি আছে। ধন্যবাদ। চাওক, আৰু এটা কনফিউজন আপোনালোকৰ থাকে যে মই বস্তু এটা লৈ আহিছোঁ, এতিয়া ঘৰত মই পেকিং কৰি পেলাই ব্লু ডাৰ্টলৈ আনিম বা কোৰিয়াৰ ছাৰ্ভিচলৈ আনিম নে তাতেই পেকিঙৰ সকলোবিলাক বস্তু পোৱা যায়। এই কথাটো খুবেই প্ৰয়োজনীয় আৰু সেইটোও তথ্য মই দি দিব বিচাৰিছোঁ আপোনালোকক। বস্তু আপোনালোকে কিনি আনক, ঘৰত আৰু এই পেকিং কৰা বস্তু বিচাৰি থাকিব নালাগে, এই টেপটো এই কিবা কিবি এইবিলাক বিচাৰি থাকিব নালাগে মানে। তো আপুনি যদি মোবাইল এটা পঠিয়াই, মোবাইলটো ডাইৰেক্ট লৈ আহক আৰু লৈ অহাৰ পিছত আপোনালোকে ইয়াতে পেকিং কৰক আৰু পঠিয়াই দিয়ক বাছ। তো এতিয়া এটা মোবাইল আহিছে, এই মোবাইলটো যাব গুৱাহাটী যাব ন? গুৱাহাটী যাব। আৰু গোস্বামী দা আছে, গোস্বামী দাও কিমান বছৰ হ'ল আপোনাৰ? 3 বছৰমান হৈছে। 3 বছৰমান হৈছে। আৰু আপুনি পেকিঙত? হয় হয়। গতিকে এই বস্তুটো ক্লিয়াৰ হওক ৰাইজ, ঘৰতে পেকিং কৰি আনিব নে ইয়াত চব ব্যৱস্থা? ইয়াত চব বস্তু আপোনাৰ ধৰক বাবুল টেপ হওক, আপোনাৰ ফ্ৰেজাইল টেপ হওক, আপোনাৰ কাটাৰ চাটাৰ, আপোনাৰ টেপৰ আপোনাৰ সকলো বস্তু ইয়াত পাই যাব। মানে আপোনাৰ ধৰক মানুহ যদি আনে অকল খালীকৈ লৈ আহিলেও হ'ল, আমি সকলো ব্যৱস্থা কৰি দিম। ঠিক আছে, তেতিয়াহ'লে এটা পেকিং কেনেকৈ হয় মই দেখুৱাই দিছোঁ। এইটো হ'ল মোবাইল, কোম্পানী চাব নালাগে বাৰু, এইটো পেকিং কৰি কেনেকৈ পেকিং কৰে দেখাওঁ এবাৰ। ঠিক আছে। চাওক, এটা মোবাইল যাব গুৱাহাটীলৈ আৰু সেইটো পেকিং কৰা হৈছে ধুনীয়াকৈ। এবাৰ যিহেতু চাই লয় ন বস্তুটো কি হয়, মোবাইল হ'লে বা লেপটপ হওক যিয়ে নহওক বস্তুখিনি তেওঁলোকে চাই ল'লে সেইটো কেনেকৈনো পেক কৰিব লাগিব যাতে ভাঙি নাযাওক, বেয়া হৈ নাযাওক, সেইকাৰণে সেইটো এটা ডাঙৰ কথা হয়নে? আমি প্ৰতিটো বস্তু আনিলে খুলি পেলাই মানে চেক কৰোঁ, চেক কৰা হয় আমি ইয়াত। সেইটো দায়িত্ব, নহ'লে কি বা পঠিয়াই দিয়ে। সেইটো ঠিকেই মানে আপোনাৰ আজিকালি ক'ব নোৱাৰিতো। মানে বস্তুটো লৈ আহক, এওঁলোকৰ চকুৰ সন্মুখত দি দিয়ক, পেকিং কৰি দিব আৰু আপুনি পঠিয়াই দিব পাৰিব। সেইটো এটা বিশ্বাসযোগ্যতা বুলি ক'ব লাগিব, কাৰণ আমিও তেওঁলোকক বিশ্বাস কৰি আছোঁ, তেওঁলোকেও আমাক বিশ্বাস কৰিব লাগিব হয়নে? আৰু যাতে বস্তুটো বেয়া নহয়, এইটো বাবল পেপাৰ ন? বাবল পেপাৰে খুব ধুনীয়াকৈ পেকিং কৰিব। চাই লওক, সন্মুখলৈ আহক। তাৰপিছত কাটাৰ দি পেলাই কাটি দিব, বঢ়িয়া। ইয়াত মানে এইবিলাক চাউণ্ড শুনিয়ে থাকিব আপুনি, শ্ৰুক শ্ৰাক শ্ৰুক শ্ৰাক শুনি থাকিব, টেপৰ শব্দ পূৰা। এইটো ধুনীয়াকৈ পূৰা জলকীয়াৰ পিছত ওপৰত ধুনীয়াকৈ তাতে নাম ঠিক লগাই পেলাই মানে বস্তুটো যে ইয়াত যে এটা মোবাইল গৈছে, বস্তুটো যে সাৱধানে যে যোনে ধৰক হেণ্ডেল কৰিব দেখিলে যে কেয়াৰফুলি হেণ্ডেল কৰে, সেইটো মানে আমি ইয়াতে বস্তুটো মানে আগতীয়াকৈ মানে জনাই পঠিয়াব লাগিব। সেইটোৰ ওপৰত লিখা থাকে ন কি বস্তু গৈছে, কি বস্তু গৈছে সেইটো একচুৱেলি লিখা নাথাকে তাত। বস্তুটো যে হেণ্ডেলত কিয় ধৰক ফ্ৰেজাইল টেপটো আছে, ধৰক আমাৰ ওচৰত ফ্ৰেজাইল ষ্টিকাৰ আছে, সেইখিনি ওপৰত লগাই পঠিওৱা হয় মানে। সেইটো এনেকৈ মোবাইল পেকিং হৈ গ'ল আৰু তাৰপিছত ইয়াৰ পৰা সেইখন টেবুললৈ আহিব, ইয়াত লিখা মেলাখিনি হ'ব আৰু তাৰপিছত পঠিয়াই দিব। চাওক, ইয়াৰ ভিতৰত যে এটা মোবাইল আছে কেনেকৈ গম পাব? এইটো আপুনি পেলাই দিয়ক, দলিয়াই দিয়ক, একো নহয়, কাৰণ ইয়াত বাবল পেপাৰ আছে, একদম খুব ধুনীয়াকৈ পেকিং কৰা হৈছে। গোস্বামীদা, এতিয়া এইটো বস্তু ইয়াত সন্মুখত পেক কৰিলে তাৰপিছত এইখন টেবুলত আহিব। হয়, ইয়ালৈ যোৱাৰ আগতো আৰু কাম থাকে। ধৰক ইয়াৰ ওপৰত ধৰক আমি এতিয়া লগাম এই ব্লু ডাৰ্টৰ টেপটো, যিকোনো বস্তু ব্লু ডাৰ্টৰ টেপ লগোৱাটো মানে এইটো কোম্পানীৰ ৰুলৰ ভিতৰতে পৰে, যিকোনো বস্তুৱে নহওক। এতিয়া ব্লু ডাৰ্টৰ এটা ষ্টিকাৰ লাগি যাব তেনেকৈ। আৰু দেখিবলৈ বস্তু ধুনীয়াও হৈ যায়, দেখিবলৈ ধুনীয়া। চাওক, আৰু ধুনীয়া লগা হ'ল ব্লু ডাৰ্ট ছাইডৰ পৰা খুব ধুনীয়াকৈ ব্লু ডাৰ্টৰ ষ্টিকাৰ লগাই দিলে। এইটো ৱেইট হয় নাই? এইটো মানে কথাটো কি হয়, আপোনাৰ মানে গুৱাহাটীলৈ পঠালে যদি মানে কথা এটা থাকে মোবাইলত আপোনাৰ আমাৰ দুটা মানে ধৰক আপোনাৰ এটা ভেলু মেনশ্যন, ভেলুটো আমি কাষ্টমাৰক সুধোঁ কিমানটো হ'ব। যদি 5,000ৰ ওপৰত যদি ভেলু মেনশ্যন কৰিবলৈ হয় তেতিয়া মানে আমাৰ এটা স্পেচিয়েল ছাৰ্ভিচ আছে, সেইটোক এপেক্স বুলি কয়। সেই ছাৰ্ভিচটোত পঠালে কি হয়, এইটো আপুনি ধৰক মানে 5 kg স্লেবত আহিলে আপোনাৰ 1100 টকা ভৰিব লাগে। যদিহে আপোনাৰ বোলে ভেলুটো মেনশ্যন কৰিব নালাগে তেতিয়া ধৰক আপোনাৰ যিটো একচুৱেল ৱেট বোলে এইটো হ'লে হ'ল বোলে আপোনাৰ 1 kg, 1 kg 160 টকা, সেইটো তেনে নৰ্মেল 160 টকাত গুচি যাব। হয়, 1 kg 160 টকা, 160 টকা সদ্যহতে। হয় হয় হয়।
মানে গুৱাহাটীলৈ আৰু ধৰক বাহিৰলৈ বেলেগ ৰেট হয় বেলেগ ৰেট হয় আৰু কিবা থাকে আৰু কিবা লগাই এইটো আপোনাৰ ফ্ৰেজাইল টাইপ হয় এই ফ্ৰেজাইল টাইপটো তেনেকৈ ওপৰত লগাই দিয়া হয় এইটো কি হয় এইটো ফ্ৰেজাইল টাইপ হয় মানে যোনে বস্তুটো হেণ্ডেল কৰিব তেখেতে যাতে বস্তু লক্ষ্য ৰাখে যে এইটো আপোনাৰ ব্ৰকেন হ'ব পাৰে আপোনাৰ ফ্ৰেজাইল বস্তু হয় ফ্ৰেজাইল বস্তু হয় চাওক ইমানখিনি সুবিধা দিয়াৰ পিছত আৰু কিনো আৰু আপুনি ভাবি থাকে পঠিয়াই দিয়ক যাতে এইটো ভাঙিব পৰা বস্তু ন চ' সেইকাৰণে ওপৰত মানে ফ্ৰেজাইল বুলি লিখা থাকে ভাল লাগিল চাওক মই এতিয়ালৈকে যে আছোঁ মোবাইল আহিছে দুটামান লেপটপ দেখিলোঁ বেছিকৈ মানে হেৰি যায় ডকুমেণ্ট কাষ্টমাৰ বহুত আছে মানে ডকুমেণ্ট পঠোৱা দাদাই কি পঠিয়াইছে মইতো প্ৰজেক্ট ৰিপৰ্টটা পঠাইছোঁ প্ৰজেক্ট ৰিপৰ্ট ইণ্ডিয়ান অইল নুনমাটি হয় হয় গুৱাহাটীলৈ যাব গুৱাহাটী নুনমাটিলৈ হয় হয় কেনেকুৱা পায় ছাৰ্ভিচটো সুন্দৰ এয়া খুব ধুনীয়াকৈ পেকিং হৈ গ'ল আৰু প্ৰজেক্ট ৰিপৰ্ট পঠিয়াইছে ইয়াৰ পৰাই পঠাওঁ মুম্বাই দিল্লী যিকোনো ইণ্ডিয়াৰ যিকোনো জেগাতে ইয়াৰ পৰাই পঠাওঁ হয় হয় সেইটো প্ৰজেক্ট ৰিপৰ্ট পঠিয়াইছে নুনমাটিলৈ যাব বাহ ইণ্ডিয়ান অইলৰ চ' এনেকৈ বিভিন্ন আহি থাকে বাকী কওক কেনেকুৱা ভালেই আপোনাৰ নামটো কি আছিলে নৱজ্যোতি শইকীয়া কিমান দিন হ'ল ইয়াত মোৰ 4-5 বছৰমান হ'ল কেনেকুৱা লাগে এইটো ছাৰ্ভিচত এইটো এটা সেৱাই হয় দিয়কচোন হয় হয় এটা নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আৰু এজন আছে এইটো হৈছে ৱেইট মেচিনটো এইটোত কিমান কেজিৰ পৰা ৱেইট কৰে আপোনাৰতো 0ৰ পৰা হয় আপোনাৰ 30 কেজিলৈকে এইটো কভাৰ কৰে আপোনাৰ নামটো কি জিতু শইকীয়া আৰু আপোনাৰ কিমান বছৰ মোৰ 11 বছৰ হ'ল 11 বছৰ হ'ল এইটো লাইনতে বাৰু মই আৰু কথা পাতিম কিছুমান এক্সপিৰিয়েঞ্চ থাকে ন ভাল বেয়া সকলো এক্সপিৰিয়েঞ্চ থাকে ভালখিনি পাতি আছোঁ কেতিয়াবা এনেকুৱা বেয়া এক্সপিৰিয়েঞ্চো পোৱা যায় সেইটোৰ ওপৰতো পাতিব লাগিব চাওক আজিৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবৰ বাবে বিদেশত থাকে বা অসমৰ পৰা বাহিৰত থাকে বা ভাৰতবৰ্ষৰ বিভিন্ন ডাঙৰ চিটিত থাকে কিন্তু সেই ঘৰত থকা মাকে বা দেউতাকে নিজৰ সন্তানলৈ কিবা এটা মৰমতে পঠিয়াবলৈ খুব ইচ্ছা কৰে বিহুত হওক বিভিন্ন উৎসৱত হওক নহয় জানো আৰু এয়া হৈছে ৰুণজনী শৰ্মা বাইদেউ আৰু বাইদেউৰ ল'ৰাৰেই এখন হয় বাইদেউ কেতিয়াবা এনেকুৱা মন যায়নে বা চবৰে অভিভাৱকৰ মন যাব যে মোৰ ঘৰত কিবা এটা হৈছে মই পঠিয়াই দিওঁ তেতিয়া সাধাৰণতে আমাৰ সৰহভাগ মানুহৰে ল'ৰা ছোৱালী বাহিৰত থাকে আজিকালি পঢ়া শুনা কৰে বা চাকৰি বাকৰি কৰে বিহু পূজা হওক বা দেৱালীয়ে হওক কিবা এটা মানে পৰ্বত আমাৰ ল'ৰা ছোৱালীলৈ কিবা এটা পঠাবলৈ সকলোৰে মন যায় পিঠা পনাই হওক বা কাপোৰ কানিয়ে হওক তেখেতসকলক মই এইটোৱে কওঁ যে এটা হ'ল মানে যোৰহাটৰ মিঠাপুখুৰীত ব্লু ডাৰ্ট নামৰ এটা কুৰিয়াৰ আছে নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান আপোনালোক সুন্দৰভাৱে ইয়ালৈ আহক আপোনালোকে যেনেকৈ কৰক সুন্দৰকৈ পেকেটিং কৰি দিব ইয়াত আৰু অতি সুন্দৰভাৱে ডেলিভাৰী হ'ব হয় সময়ত ডেলিভাৰী হৈ যাব হয় এনিভাৰ্চাৰী বাৰ্থডে গিফ্ট যি পঠিয়াই সকলো পঠিয়াব পাৰে আৰু সেইকাৰণে ভাল লাগে আপোনাৰ বাহিৰত কোনোবা আছে আছে মোৰ কাজিনবোৰ আছে পঠিয়াই নে কেতিয়াবা পঠিয়াওঁ হয় ইয়াৰ পৰাই পঠিওৱা হয় আৰু আজিকালি অনলাইনৰ ব্যৱসায় এটা হৈছে মেখেলা চাদৰ বিশেষকৈ আমাৰ তেনেকুৱা বহুতখিনি কাষ্টমাৰ আছে মোৰ বন্ধুও আছে মোৰ মানে ভাই বোৱাৰীয়ে নিজেই কৰে তেনেকুৱা ধৰণৰ অংশুমালী ফুকন তাই প্ৰায়ে পঠিয়াই ইয়াৰ পৰা আৰু সময়ত চিলিগুৰি তেনেকুৱা পঠিয়াই বম্বেলৈ পঠিয়াই তেনেকুৱা ধৰণৰ বহুত আছে কাষ্টমাৰ তেনেকুৱা তেওঁলোকে সময়ত পাই যায়গৈ আৰু পেকেটিঙৰ সুন্দৰ ব্যৱস্থা আৰু হেৰুৱাৰ চান্স একদম নাথাকে আৰু আমাৰ নিট এণ্ড ক্লিন বস্তুবোৰ বোলে কাৰোবাক বস্তুটো ডেলিভাৰী হোৱা নাই বেলেগ কোনোবা এজনক বোলে ফ'ৰ্চ কৰি থকা হৈছে সেইবোৰ ছিষ্টেম নাই আগতে যেনেকুৱা আছিলে সেই তেনেকুৱা ধৰণৰ আমাৰ ইয়াত নাই তাৰমানে সেইটোৱে কথা হয় ভালে থাকক আৰু আপুনিও এনেকৈ পাৰে যি মন যায় সকলো ব্লু ডাৰ্টৰ জৰিয়তে আপোনালোকে দেশ বিদেশত থকা নিজৰ সম্পৰ্কীয়লৈ নিজৰ ল'ৰা ছোৱালীলৈ আপোনালোকে পঠিয়াব পাৰে নিশ্চিন্ত মানে আৰু যেনেকৈ চলি আছে মই সেইখিনি দেখুৱাবলৈ আহিলোঁ আপোনালোকক ব্লু ডাৰ্টৰ সেৱাটো সকলোৱে লৈ আছে আৰু এজন আহিছে দাদা কি পঠিয়াই বেছিকৈ ইয়াৰ পৰা মোৰ ডকুমেণ্ট যায় কলিকতা মুম্বাই ইয়াৰ পৰা এইজনৰ মোৰ আজি নহয় বহুত পুৰণা কাষ্টমাৰ হয় কিমান বছৰ DTDC পৰা 2014 পৰা হয় তো তেখেতৰ এটা বস্তু কি ভাল কাম আপোনালোকৰ ছাৰ্ভিচ যিটো মই আগত DTDC প্লাছত পাইছিলোঁ সেইটো আজিকালি আপোনালোকৰ ব্লু ডাৰ্টত নৰ্মেলৰ সেইটো ছাৰ্ভিচ পাইছোঁ কি কয় হয় সঁচা কথা মানে মই কলিকতা আজি পঠিয়ালে কালি পাই যায় ডকুমেণ্টছ মই গধূলিলৈকে কলিকতা ৰিচিভ হৈ যায় মানে সেই ছাৰ্ভিচটো বহুত ভাল পাইছোঁ আপোনালোক নিজৰ 8খন ফ্লাইট আছে বোলে
হয়নে ব্লু ডাৰ্টৰ আচ্ছা ইণ্ডিয়াত আচ্ছা সেইটো গম নাপাওঁ আজি এনেকুৱা 8খন ফ্লাইট আছে আৰু ইয়াত মানুহ নাযায় অকল বস্তুৱে যায় আচ্ছা সেইটো কাৰণে ছাৰ্ভিচটো ভাল ছাৰ্ভিচ ভাল ডেফিনেটলি নহ'লে এটা DTDC কাষ্টমাৰ ইয়াত কনভাৰ্ট হ'বলৈ বহুত কষ্ট হৈছে তো একচুৱেলি প্ৰথমে মই ব্লু ডাৰ্ট নহয় দাদা লগত এটা ৰিলেশ্যন বুলি সেইটো কাৰণে দিছিলোঁ দাদাই মোক কনভিন্স কৰিলে যে আপুনি দি চাওক প্ৰথম দিনা মই গম নাপাওঁ মইতো DTDC বুলি সোমাইছোঁ যেতিয়া গম পাওঁ সেইটো চেঞ্জ হৈ গ'ল ব্লু ডাৰ্ট হৈ গ'ল কাষত DTDC মই কৈছোঁ ইয়াত নিদিওঁ DTDCতে যাওঁ দাদাই ক'লে এবাৰ দি চোৱা ছাৰ্ভিচ ভাল নাপালে তেতিয়া তুমি ক'বা আপুনি ব্লু ডাৰ্ট ডেফিনেটলি আৰু মই ৰেকমেণ্ডো কৰিম ব্লু ডাৰ্ট বুলি থেংক ইউ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে ধন্যবাদ আৰু এইখিনিতে মই কৈ থৈ দিওঁ যোৰহাটৰ এই ব্লু ডাৰ্টৰ সেৱা আপোনালোকে সমগ্ৰ যোৰহাট ডিষ্ট্ৰিক্টখনৰ মানে জিলাখনৰ ৰাইজে ল'ব পাৰিব হয়নে বাৰু হয় হয় ঠিকে কৈছে কিমান দূৰলৈকে তোমালোকে ছাৰ্ভিচ দিয়া ছাৰ্ভিচ দিয়া আৰু লোৱা দুটা বেলেগ কথা আছে যদি লোৱা কথা হয় আপুনি মৰ্ণি নামৰ অফিচ আছে দেৰগাঁৱত আছে তিয়কত আছে যোৰহাটত 3টা আছে এটা বিশ্বম্পখৰৰ মুখে আছে এটা তৰাজনাত আছে এটা মিঠাপুখুৰী যোনটো আমাৰ মেইন অফিচ বুলি ভাবোঁ আৰু দুটা কথা ক'ব গৈছোঁ এনেই যদি মানুহবিলাকে আপোনালোকে কুৰিয়াৰ ইউজ কৰিছে আপুনি ইউজ কৰিছে দুটা বস্তু খুব পাইছে চাগে প্ৰথম কথা ফেক ডেলিভাৰী যোনটো হয় ডেলিভাৰী মই থৈ দিয়ে কাষ্টমাৰক নকয় আমি আগৰ কুৰিয়াৰ ছাৰ্ভিচটো পাইছোঁ বহুত পাইছোঁ এইটো বস্তু কাৰণ মই দেখিছোঁৱে সেইটো ইয়াত নহয় কেলৈ নহয় কথাটো আৰু 2 নম্বৰ কথা মিছৰুট বুলি যোনটো কওঁ মানে ছাপ'জ মই কথাটো কৈছোঁ কুৰিয়াৰ কোম্পানী এটা আছে আপুনি গ'লে বস্তুটো বুক কৰিব দিলে তাৰপিছত আমি মালবোৰ বেগত ভৰাব লাগে মই মালেই কৈছোঁ কাৰণ শ্বিপমেণ্টে হয় কিন্তু মই মাল বুলিয়ে কৈছোঁ বেয়া নহ'ব শব্দটো ক'বলৈ আপুনি বেগে ভৰাব লাগে লোকেশ্যন ৱাইজ চব মানুহে আল্টিমেটলি চব মানুহে কেতিয়াবা ভুল হৈ যাব পাৰে কি ছাপ'জ গুৱাহাটী বস্তু এটা ডিমৌ বস্তাত সোমাই গ'ল এইটো ভুল হ'ব পাৰে কিন্তু ব্লু ডাৰ্টৰ সেইটো নহয় কেলৈ নহয় কৈছোঁ কোম্পানীয়ে আমাক এইটো ডাঙৰ ধুনীয়া পাৱাৰ এটা দিছে যাৰ ব্লু ডাৰ্ট আছে সৰুৱে হওক ডাঙৰ হওক চবকে নিজে কিন্তু প্ৰায় দিয়ে আমাকো দিছে সৰু পাৱাৰ এটা দিছে আমি নিজে বেগ বনাব পাৰোঁ মানে যোনটো কেনভাছ বেগ বুলি কওঁ আৰু বেগ বনাব পাৰোঁ মানে কি ইণ্ডিভিজুৱেল বেগ আছে ছাপ'জ মই এনেই সাধাৰণ এটা এক্সাম্পল দিছোঁ গুৱাহাটীকে ধৰি লওক গুৱাহাটী আমাৰ প্ৰথমতে যেতিয়া আমি খুলিছিলোঁ ব্লু ডাৰ্ট 4টা নে 5টা আছিলে এতিয়া 7টা হ'লগৈ ছাৰ্ভিচ চেণ্টাৰ এই প্ৰতিটো ছাৰ্ভিচ চেণ্টাৰ কাৰণে ছাপ'জ ভাবি লওক আপুনি জু ৰোডৰ কাৰণে জু ৰোড AIDC সেইখিনি গোটেইখিনি নাৰেংগী চাবলৈ এটা বনাই থৈছে জু ৰোডৰ কাৰণে এতিয়া আমি সেই এৰিয়াখিনিৰ কাৰণে অকল জু ৰোড বস্তা ভৰাওঁ এতিয়া মই যোনটো কৈ আছিলোঁ আমি মানুহ হয় ভুলো হ'ব পাৰে ভুল কেতিয়াও নহয় কাৰণ ছিষ্টেম মতে ভৰাব লাগে এতিয়া যদি আমি ডিমৌ মাল এটা গুৱাহাটীত ভৰাই দিলোঁ বা ডিব্ৰুগড় মাল ছিষ্টেমে কৈ দিয়ে কি এইটো ভৰাব নোৱাৰা বুলি সেইকাৰণে আমাৰ মিছৰুটৰ কাৰোবাৰ নাই ইয়াত ডাইৰেক্ট বেগ হৈ যায় লোকেশ্যন বেগ হৈ যায় যদি মানে নৰ্থ ইষ্টৰ ভিতৰত আছে আমি গুৱাহাটীলৈ পঠিয়াওঁ বা ডিব্ৰুগড়খিনি চাই ডিব্ৰুগড়ত যে 12টা বজাৰ আগত ডেলিভাৰী হৈ যায় আৰু যদি বাহিৰৰ জেগা থাকে হায়দৰাবাদ থাকে হায়দৰাবাদৰ 5টা-6টা বেগ থাকে কাৰণ বেলেগ ছাৰ্ভিচ চেণ্টাৰ আছে চবেই ইণ্ডিভিজুৱেল বেগ সেই মিছৰুট কাৰবাৰটো ইয়াত নহয় যেনেকৈ আগৰ কৰিব পাইছোঁ আমি বা আমি মোক দেখাই নাই মানে মিছৰুটটো সঁচা কৰিব গ'লে এটা কথা তোমালোকৰ যিহেতু এই ছাৰ্ভিচটো তোমালোকে লৈছা তোমালোকৰ কিমান এমপ্লয়ী আছে দাদা আমাৰ ডেলিভাৰীটো আমি এতিয়ালৈকে লোৱা নাই আমি অকল বুকিঙে লৈছোঁ আমাৰ এতিয়ালৈকে 12 নে 13জন আছে মানে গোটেইকেইটা অফিচ মিলাই পেলাই সেইটোৱে কাহিনী গতিকে এই 2 পৰাশৰ মিলি আৰু এইফালে দেউতা মা আছে লগ এই সুবিধা আপোনালোকে লগ নিশ্চিন্ত মনে লগ হয়নে নিশ্চিন্ত মনে লগ যি বস্তুৰ প্ৰব্লেম হয় আপুনি অফিচত আহি কৰিলে হয় মই নিজে চাওঁ দেউতা থাকে দাদাহঁত আছে চাই দিওঁ আৰু আমাৰ বেছিভাগ কাৰোবাৰ ফোনত নহয় মেইলতে হয় যি প্ৰব্লেম থাকে মই লাগিলে ফোন নম্বৰ দি দিম আপুনি কণ্টেক্ট কৰিব পাৰে একো দিগদাৰ নাই আমি ডাইৰেক্ট চাই দিম যিমান সোনকালে পাৰোঁ ধন্যবাদ যিমান ফেচিলিটি নাহক ডিজিটেলি যিমান নহওক কিয় এই কুৰিয়াৰ ছাৰ্ভিচ লাগিবই কাৰণ আমি এটা বস্তু এইটোৱে বস্তু ধৰক এই বস্তুটো আপুনি অৰ্ডাৰ দিলে ই নিজে আপোনাৰ আহি পেলাই মোবাইলৰ জৰিয়তে আহি ইয়াত পাই নাযায়হি তাৰ বাবে লাগিব এনেকুৱা কুৰিয়াৰ ছাৰ্ভিচ যি আপোনাক অৰ্ডাৰ দিয়াৰ পিছত আনি দিব লাগিব হয়নে বাৰু সেইটোতো ডাঙৰ কথা ন চব অৰ্ডাৰ হৈ যাব আৰু এটা কথা ক'ব খুজিছিলোঁ এতিয়া COD খুব বাঢ়িছে কেছ অন ডেলিভাৰী যোনটো মানুহে ঘৰৰ পৰাই কাপোৰ পঠিয়াই গহনা চহনা পঠিয়াই আমাৰ ইয়াত লাহে লাহে দিব পাৰে আমাৰ COD লোৱা লাহে লাহে আৰম্ভ কৰা নাই কৰিম আৰু COD প্লাছ পইণ্টটো কি ব্লু ডাৰ্টৰ কথা কৈছোঁ আপুনি ছাপ'জ এটা অফিচৰ লগত টাই আপ কৰিলে আপুনি টাই আপ কৰিলে আপুনি বেংকৰ ডিটেইলছ দি দিয়ক আমি পে'মেণ্ট নিদিওঁ কোম্পানীয়ে আপোনাক মাহে 15 দিনৰ মূৰে পে'মেণ্ট পাই যাব আমাৰ লগত নাথাকে ডাইৰেক্ট আপোনাৰ বেংকত সোমাই যাব আপুনি ক'ব নালাগে কেলৈ পইচাটো সোমোৱা নাই ডাইৰেক্ট কোম্পানী 15 দিনৰ মূৰে দি দিব আপোনাক সেইটো একো কাৰ্বন নাই COD হওক FOD হওক DOD হওক চব হৈ যাব আৰু পৰাশৰ আৰু এটা কথা সুধিলোঁ এতিয়া ধৰক মই কিবা এটা অৰ্ডাৰ দিলোঁ অনলাইন কাপোৰে দিলোঁ কিবা দিলোঁ দোকানৰ পৰা আনিতো বস্তুটো এইটো যাব ৰাইট
হয় নহয় মানে সেইটো COD কয় COD এটা FOD থাকে CODটো কি হয় আপুনি ছাপ'জ কাপোৰ এটা ক'ৰবাত দিছে ছাপ'জ কথাটো কৈছোঁ গুৱাহাটীৰ পৰা কাপোৰ এটা দিছে আপুনি কোনোবা মানুহে ঘৰৰ পৰা মানে বিকে বা তেনেকুৱা তেওঁ দুটা ফিজ লগ গ'ল তেওঁ ক'লে এইটো ছাপ'জ যোৰহাটৰ এড্ৰেছ এটা আছে তাত পঠিয়াব লাগে তেওঁ বুক কৰি দিলে পে'মেণ্টটো আপুনি অনলাইন দিয়ক কেছ দিয়ক যেনেকৈ দিয়ক দুৰাতে লৈ ল'ব দুৰাতে ছেইম ডে আমাৰ নিজৰ হেৰি আছে মানে কি বুলি ক'ম যেনেকৈ SIS প্ৰচিকিউটৰ তেনেকুৱা আছে তেনেকুৱা আমাৰ অলৰেডি টাই আপ আছে তাহাঁতি ডেইলি বেচিছত কেছ কালেক্ট কৰে সেইকাৰণে মানে কোনটো কৈছোঁ 15 দিনৰ মূৰে মূৰে হৈ যায় এইটো দিবই লাগে আমি নেক্সট 15 দিনৰ মূৰে আপুনি পাই যাব পইচাটো সেইটোৱে যি কি নহওক ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ ধন্যবাদ আপোনালোক সকলোলৈকে আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ এই সেৱা আপোনালোকে চলাই গৈ থাকক আৰু আপোনালোকে এই সেৱা গ্ৰহণ কৰক আৰু লওক আপোনালোকে পঠিয়াওক যেতিয়া যি মন যায় সকলো পঠিয়াওক নিশ্চিন্ত মনে পঠিয়াওক ধন্যবাদ